সাংবাদিক বন্ধুসকল, আমি ভাৰতীয় গণনাট্য সংঘৰ হোজাই জিলাৰ তৰফৰ পৰা যোৱা 22 তাৰিখে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত যিটো ঘটনা ঘটি গ'ল সেই সম্পৰ্কে আমি কিছু বক্তব্য ৰাখিব বিচাৰিছোঁ। 6 শিডিউল এৰিয়াত বৰ্তমানে যিটো ঘটনা সংঘটিত হৈছে সেই ঘটনাটো অতি বিপজ্জনক আৰু গৰিহণাযোগ্য। এই লৈ যিবোৰ ধ্বংসাত্মক কাৰ্যকাণ্ড হৈছে সেইবোৰতো আমি গৰিহণা দিছোঁ। আচলতে তেওঁলোকে 16 দিন একেৰাহে অনশন কৰি থকাৰ পিছতো চৰকাৰ বা কাৰ্বি আংলঙৰ এই স্বায়ত্ত পৰিষদৰ ফালৰ পৰা কোনো বিশেষ ভূমিকা গ্ৰহণ নকৰিলে, যাৰ ফলশ্ৰুতি হিচাপে সেইদিনা 22 তাৰিখে শেষ নিশা যেতিয়া কাৰ্বি অনশনকাৰীসকলক উঠাই লৈ গুচি গ'ল, তাৰ পিছতে জনসাধাৰণৰ মাজত এটা প্ৰচাৰ হ'ল যে তেওঁলোকক পুলিচে গ্ৰেপ্তাৰ কৰিছে আৰু হাজাৰ হাজাৰ কাৰ্বি মানুহ ৰাস্তালৈ ওলাই আহি তেওঁলোকে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিলে। সেইখিনি সময়তে পুলিচৰ যি কাৰ্য, পুলিচে অলপ ঠেলা হেঁচা কৰিলে, 2-4 লাঠি দিলে, তাৰ কাৰণে পৰৱৰ্তী ঘটনাবিলাক সংঘটিত হ'ল। এই ঘটনাক কেন্দ্ৰ কৰি এছাম লোকে কাৰ্বিসকলক চাইনিজ বুলি এটিকিং কৰিবলৈ বিচাৰিলে, কাৰ্বিসকলক গো বেক ধ্বনি দিলে, যি ঘটনাই আচলতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণকে অপমান কৰা বুলি আমি অনুভৱ কৰিছোঁ। কাৰণ উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণসকল মংগোলীয় মানুহ। এই মংগোলীয়সকলক বিভিন্ন সময়ত ভাৰতবৰ্ষৰ উত্তৰ ভাৰততো চাইনিজ বুলি বা চিংকি বুলি তেওঁলোকক কৰা হয়, অৱমাননা কৰা হয়। তেনে পৰিস্থিতি হ'ব নালাগিছিল। আমি ভাবোঁ যে স্বায়ত্ত শাসিত পৰিষদৰ অন্তৰ্গত যি অঞ্চল পশ্চিম কাৰ্বি আংলঙত, তাত PGR আৰু VGR দখল কৰি থকা মানুহক উচ্ছেদৰ তেওঁলোকে দাবী জনাইছে। ইয়াৰ বাহিৰেও অসংখ্য মানুহে কাৰ্বি আংলঙৰ বিভিন্ন চৰকাৰী ভূমি বেদখল কৰিছে। তাৰ প্ৰতিবাদ হোৱাটো স্বাভাৱিক। কাৰ্বিসকলৰ তেওঁলোকৰ নিজস্ব ভূ সম্পদ ৰক্ষা কৰা, তেওঁলোকৰ ভাষা সংস্কৃতি ৰক্ষা কৰা এইটো প্ৰয়োজন। ইয়াৰ বাহিৰেও যিবোৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে, সেই বেল্ট এণ্ড ব্লকবিলাকতো দেখিছোঁ যে জনজাতি লোক তাতে বহি বেদখল কৰি জনজাতিসকলক বিপদত পেলাইছে। সেইটোও মুক্তি হোৱাটো আমি বিচাৰোঁ। মূল কথাটো হ'ল চৰকাৰে এই সম্পৰ্কে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু কাৰ্বিসকলৰ যি স্বাধীনতা, তেওঁলোকৰ ভূ সম্পদৰ যি অধিকাৰ, তেওঁলোকৰ ভাষা সংস্কৃতিৰ যি অধিকাৰ, সেই অধিকাৰ ৰক্ষা কৰাৰ কাৰণে চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। সেই কথা আমি চৰকাৰক সোঁৱৰাই দিছোঁ। আৰু যি দুষ্কৃতিকাৰীসকলে চাইনিজ বুলি টিকিং কৰিছে, কাৰ্বিসকল গো বেক বুলি কৈছে, এই ঘটনা অতি দুৰ্ভাগ্যজনক। তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা অতি সোনকালে গ্ৰহণ কৰিব লাগে। হ'ব, কাৰ্বিসকলে যিটো আন্দোলন কৰিছে এইটো এটা ন্যায্য আন্দোলন আৰু সেই আন্দোলনৰ প্ৰতি আমাৰ সমৰ্থন আছে। আৰু বাকী উচ্ছেদ কৰাৰ পিছত যিবিলাক ভাৰতীয় নাগৰিক বুলি তেওঁলোকে ভাবিছে, তেওঁলোকক পুনৰ সংস্থাপন দিয়া, ক্ষতিপূৰণ দিয়া, এই দায়িত্বটো অসম চৰকাৰ বা ভাৰত চৰকাৰৰ দায়িত্ব। সেইটো তেওঁলোকে সেই ধৰণে যি কৰে কৰিব। কিন্তু কথা হ'ল যে কাৰ্বিসকলে 6 শিডিউলত বসবাস কৰাৰ যি সুৰক্ষা, সেই সুৰক্ষাটো পাব লাগে।